আৰু পিতৃ মাতৃৰ হৃদয়ৰ আমঠু বুলি ক'ব লাগিব। তেখেত আমাৰ মাজৰ পৰা বহুত দিন ধৰি হেৰাই আছিলে আৰু তেখেতক বিচৰাৰ ক্ষেত্ৰত মাক দেউতাক যথেষ্টখিনি বলীয়া হৈ গৈছিলে বুলি ক'ব লাগিব আমাৰ অসমীয়া ভাষাত। আৰু সঁচাকৈ এটা ভাল লগা মুহূৰ্ত, এইটো মানে আমি ওপৰৱালাজনক আমি ধন্যবাদ দিছোঁ। আৰু তেখেতৰ চাগে কৃপাৰ দৃষ্টিত আজি আমাৰ মাজত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যিজন আমাৰ গেৰুকামুখ থানাত বৰ্তমান নতুনকৈ আমাৰ মাজলৈ আহিছে, শ্ৰীযুত ৰঞ্জিত ৰবি ছাৰ ডাঙৰীয়া। তেখেতৰ নেতৃত্বত, তেখেতৰ সাহসত আমি যিজন ল'ৰা এটা বছৰ ধৰি, যোৱা 1 বছৰ ধৰি আমাৰ মাজৰ পৰা হেৰাই আছিলে, ধৰ্মপুৰ গাঁৱৰ নিবাসী শ্ৰীযুত জ্যোতিষ ডেকাৰ পুত্ৰ শ্ৰীযুত ডিম্পল ডেকা। তেখেত বহুত দূৰত আছিলেগৈ, আমাৰ অসমৰ বাহিৰত। আৰু যিখন ঠাইৰ নাম ক'লে হয়তো আমি সকলোৱে কম্পিত হওঁ, বুকুখন হয়তো আমাৰ বিষায়। তেনেকুৱা এটা ঠাই আছিলে যিটো ঠাইৰ নাম হৈছে জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰ পাইছিলেগৈ। জম্মু কাশ্মীৰ পাওঁতে তেখেতে ঘৰলৈ মনত পৰা হেতু তেখেতৰ আৰ্থিক সাহায্যত অসুবিধা হোৱাৰ বাবে তেখেত আহিবও পৰা নাছিলে। কিন্তু আমাৰ ভগৱানৰ এটা ইচ্ছা আছিল চাগৈ, ছাৰক আমাৰ গেৰুকামুখ থানালৈ আনিব আৰু ছাৰৰ নেতৃত্ব যাতে ল'ৰাজনক উদ্ধাৰ কৰিব, সেয়া আমি অনুভৱ কৰিছোঁ। তাৰ ক্ষেত্ৰত আমি তেখেতৰ এই মহান উদ্দেশ্যক আমি চিৰকৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিল আছিলেনা অসম গেৰুকামুখ আঞ্চলিক তৰফৰ পৰা, লগতে আমাৰ ধৰ্মপুৰ গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ জ্যেষ্ঠ ধৰ্মপুৰৰ নিবাসী শ্ৰীযুত নীলকান্ত ডেকা ডাঙৰীয়াদেৱৰ উপস্থিত আৰু আমাৰ জ্যেষ্ঠ সমাজকৰ্মী শ্ৰীযুত বাবা গগৈ ডাঙৰীয়া, সকলো আজি আমি ছাৰক আমি সকলো ফালৰ পৰা প্ৰথমতে আমি অসম বিল আছিলেনা অসম গেৰুকামুখ আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু আশা ৰাখিছোঁ অনাগত ভৱিষ্যতলৈ ছাৰে যাতে আমাক এনেকৈ সহায় সহযোগিতা কৰিব বুলি আশা ৰাখি আমাৰ মাজত উপস্থিত থকা বীৰ আছিলেনা অসম গেৰুকামুখ আঞ্চলিক সমিতিৰ মুখ্য সচিব শ্ৰীযুত অজিত বৰা ডাঙৰীয়াক আমি ছাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজত ডিম্পল ডেকাৰ পিতৃ আৰু মাতৃ আছে। তেখেতসকলক আমি ছাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব তেখেতে বিচাৰিছে, গতিকে এইখনি ফুলামৰ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ছাৰে আমাৰ মাজত আহি প্ৰথম এটা সুন্দৰ কাম আমাক সহায় আৰু সহযোগিতাৰ ক্ষেত্ৰত যিটো মহান পদক্ষেপ গ্ৰহণ কৰিলে, গতিকে দুআষাৰ আপোনাৰ মুখে ক'লে আমি নিশ্চয় ভাল লাগিব। সদায় আশা কৰি আমি এনেকুৱা সহায় আপোনাৰ পৰা পাই থাকিম।